নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত পিএম কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পিএম কিষাণ আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা পিএম কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে পিএম কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেই সকল মানুহৰ বাবে আহি গ'ল সোণালী সুযোগ এই সুযোগতে আপোনালোকৰ নামখন পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু বছৰি ৬০০০কৈ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব তো যিসকল মানুহে এতিয়ালৈকে পিএম কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেই সকল মানুহে এই কেইখন নথি পত্ৰৰ সহায়তে কৰিব পাৰিব পিএম কিষাণ আঁচনিত আবেদন তো পিএম কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিবৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক তো প্ৰমাণ পত্ৰৰ ভিতৰত ইয়াতে 1 নম্বৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড 2 নম্বৰত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন 3 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড 4 নম্বৰত কোৱা হৈছে কৃষকৰ নামত থকা কৃষি ভূমিৰ প্ৰতিলিপি তাৰ পিছত 5 নম্বৰত কোৱা হৈছে একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব ইয়াৰ লগতে 6 নম্বৰত কোৱা হৈছে প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম ডিবিটি এনেবল হোৱা আধাৰ সংযুক্ত সঞ্চয় একাউণ্ট থাকিব লাগিব তো আপোনালোকৰ যদি এই কেইখন প্ৰমাণ পত্ৰ আছে তেন্তে এই কেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব পিএম কিষাণ আঁচনিত নতুনকৈ আবেদন তো পিএম কিষাণ আঁচনিত নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক তো CSC চেণ্টাৰৰ পৰাই কৰিব পাৰিব নতুনকৈ পিএম কিষাণ আঁচনিত আবেদন তো পিএম কিষাণ আঁচনিত আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকলৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা তো কোনবোৰ মানুহে নাপাব সেই আপোনালোকক জনাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকক তো ইয়াতে 1 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহে বৰ্তমানৰ সাংসদ আৰু বিধায়ক সেইসমূহ পৰিয়ালৰ কোনো সদস্যই অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব লগতে যিসমূহ পৰিয়ালৰ কোনো সদস্যই পঞ্চায়তী ৰাজ আৰবান লোকেল বডি আৰু VCDC লগত জড়িত হৈ আছে সেই সকল মানুহেও কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন ইয়াৰ পিছত ডক্টৰ ইঞ্জিনিয়াৰ আৰ্কিটেক্ট চাৰ্টাৰ একাউণ্টেণ্ট বেংক অফিচাৰসকলৰ পৰিয়ালৰ কোনো সদস্য অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে ইউনিভাৰ্চিটি কলেজ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল লয়াৰ প্ৰাইমেৰী আদি শিক্ষকসকলৰ পৰিয়ালেও কিন্তু অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব তাৰ পিছত কোৱা হৈছে আশা বাইদেউ অংগনবাদী কৰ্মী আৰু স্কুলৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লগতে যিসকলে ইনকাম টেক্স পে কৰে সেইসকলে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব ইয়াৰ উপৰি যিসকল মানুহৰ ঘৰত 4চকীয়া বাহন আছে সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ যোগ্য নহয় তাৰ পিছত কোৱা হৈছে আপোনালোকে আগৰ পৰাই যদি অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ নিচিনা কোনো আঁচনিৰ সুবিধা পাই আছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনিৰ সুবিধা আপোনালোকে নাপাব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ।